হয় নিশ্চয়কৈ আজিৰ পৰা অসমত আৰম্ভ কৰা হৈছে 15 বা 18 বছৰ বয়সৰ যিসকল কিশোৰী আছে কিশোৰীসকলক প্ৰথম পালি টীকাকৰণ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ কৰা হৈছে। মই বৰ্তমান উপস্থিত শোণিতপুৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই মুহূৰ্তত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল শিক্ষাৰ্থী আছে 15 বা 18 বছৰ বয়সৰ যিসকল শিক্ষাৰ্থী আছে এই শিক্ষাৰ্থীসকলক পুৱাৰে পৰা আজিৰে পৰা আৰম্ভ কৰা হৈছে টীকাকৰণ প্ৰক্ৰিয়া প্ৰথম পালি টীকাকৰণ প্ৰক্ৰিয়া। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকল এনেদৰে প্ৰথম পালি আচলতে কোভিড ভেকচিন ল'বলৈ কাৰণে এনেদৰে শাৰী পাতি থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। মোৰ ভিডিঅ'ত যে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছে দেখিবলৈ পোৱা গৈছে আচলতে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বালিপৰা স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলে এনেদৰে কোভিড টীকাকৰণৰ প্ৰথম পালি আছে টীকাকৰণৰ যি প্ৰক্ৰিয়া আমি ল'বলৈ কাৰণে হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ভিডিঅ'ত যে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তৰ যি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দেখুৱাই আছে। এনেদৰে পুৱাৰে পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলে ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ্থীসকলক টীকাকৰণ যি প্ৰথম পালি যি ভেকচিনেশ্যন এই ভেকচিনেশ্যন ল'বৰ কাৰণে এনেদৰে দেখিবলৈ পোৱা গৈছে। আৰু পুৱাৰে পৰা এই প্ৰক্ৰিয়া চলি আছে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। মোৰ ভিডিঅ'ত যে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বালিপৰা স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত যিসমূহ শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানৰ অন্তৰ্গত যি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পুৱাৰে পৰা যিসকল 15 বা 18 বছৰ বয়সৰ যিসকল কিশোৰী আছে কিশোৰীসকলক ভেকচিনেশ্যনৰ প্ৰথম পালি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মোৰ এই মুহূৰ্তত মোৰ লগত কৈছে বালিপৰা স্বাস্থ্যকেন্দ্ৰৰ বিষয়ে আছে মতে কিমান আজি আমি অসম চৰকাৰে যি আঁচনি ঘোষণা কৰিছে যে 15 পৰা 18 বছৰৰ ছাত্ৰ ছাত্ৰীসকলক কোভিড ভেকচিন দিয়াৰ তাৰে আজি আমাৰ স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত আমি 3খন শিক্ষানুষ্ঠানত এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছোঁ। এয়া প্ৰথমতে আমি বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোভাক্সিন ভেকচিনটো দিয়া হ'ব। ইয়াত 362গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু অন্যান্য দুখন আমাৰ শিক্ষানুষ্ঠান হ'ল খনামুখ হায়াৰ ছেকেণ্ডেৰী স্কুল তাত 376গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু হেম বৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুল তাত 535গৰাকী ছাত্ৰ ছাত্ৰী আছে। সৰ্বমুঠ আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত 1276গৰাকীক আজি কোভাক্সিনৰ প্ৰথম পালি ড'জ দিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। সকলোবিলাক বালিপৰা স্বাস্থ্য উপস্বাস্থ্য সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি খুব ভাল সঁহাৰি পাইছোঁ। নিশ্চয়কৈ আছিল বালিপৰা স্বাস্থ্যকেন্দ্ৰৰ যি বিষয়া আছিল। আৰু এই মুহূৰ্তত স্কুলবোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে কিমান আমাৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি 362জন ছাত্ৰ ছাত্ৰী ভেকচিন ল'ব। কেনেকুৱা পাইছে? চৰকাৰৰ যিটো আঁচনি যে 15ৰ পৰা 18 এজ গ্ৰুপৰ ছাত্ৰ ছাত্ৰীসকলক ভেকচিন দিবৰ বাবে চৰকাৰে যি এটা আঁচনি ল'লে তাৰ প্ৰতিফলন দেখা গ'ল। আজি প্ৰথম আৰম্ভণি হৈছে। এই আঁচনিক মই স্বাগতম জনাইছোঁ আৰু চৰকাৰক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত হ'ব আৰু আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হোৱাৰ বাবে নিজকে খালী যিসকল ছাত্ৰ ছাত্ৰীয়ে টীকাকৰণ নলয় তেওঁলোকৰ পৰীক্ষা দিবলৈ ব্যৱস্থা কৰিছে। তেনেকুৱা যদি চৰকাৰে যদি তেনেকুৱা কিবা আমাক নিৰ্দেশনা দিয়ে যে টীকাকৰণ নকৰিলে পৰীক্ষা কৰিব তেতিয়াতো মই এইটো কথা ক'ব নোৱাৰিম। কিন্তু আমাৰ স্কুলত এতিয়ালৈকে অহা নাই। আমাৰ স্কুলৰ যিসকল ক্লাছ 10ৰ বা 12ৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ প্ৰতিবোৰে 15+ হৈছে। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই ভেকচিন ল'ব পাৰে বুলি মই কওঁ। নিশ্চয়কৈ আছে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি শিক্ষাগুৰু আছে শিক্ষাগুৰু আছে আৰু মোৰ ভিতৰত যে সমগ্ৰ পৰিৱেশটো আপোনালোকে দেখুৱাইছে আচলতে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 362গৰাকী ছাত্ৰ ছাত্ৰীয়ে 15 বা 18 বছৰ বয়সৰ যিসকল কিশোৰী আছে ছাত্ৰীসকলে কোভিড ভেকচিন আজি প্ৰথম পালি কোভিড ভেকচিন লোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে বালিপৰা স্বাস্থ্যকেন্দ্ৰৰ শিক্ষা বিষয়ে স্বাস্থ্যকেন্দ্ৰৰ বিষয়াগৰাকীয়ে জানিব দিছে স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত খনামুখ হাইস্কুল 376গৰাকী আৰু হেম বৰুৱা স্কুলৰ 535গৰাকী মুঠতে 1276গৰাকী শিক্ষাৰ্থী আচলতে আজি 15 বা 18 বছৰ বয়সৰ যি কোভিড ভেকচিন প্ৰক্ৰিয়া যি আৰম্ভ কৰিছে। কিন্তু 1276গৰাকী ছাত্ৰ ছাত্ৰীক এই কোভেক্সিন আজি প্ৰথম পালি হিচাপে কোভেক্সিন টীকাকৰণ দিয়া হৈছে।
দেখিবলৈ পোৱা গৈছে বালিপাৰা স্বাস্থ্যকেন্দ্ৰ অন্তৰ্গত যিকেইখন যিখিনি শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহ প্ৰথম পালি যিখিনি টীকাকৰণ 15 বছৰৰ দি থকা দেখিবলৈ পোৱা গৈছে।